নমস্কাৰ বাস্তু আছাম অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে, মংগলে আছে। আজি আপোনালোকৰ আলোচনাৰ বাবে লৈ আহিছো এটা অতি গুৰুত্বপূৰ্ণ বিষয়। কেনেকুৱা মানুহক শনিদেৱে সৰ্বোচ্চ উজাৰি দিয়ে। এটা ভাবিব নোৱাৰা বিষয়। প্ৰতিজন আমাৰ সমাজৰ প্ৰতিজন মানুহে জানিব লগা, মানিব লগা, পালন কৰিব লগা এটা বিষয়। চাওক, বহু মানুহৰ আমি কমেণ্ট যোগে বিভিন্ন ধৰণৰ বহু দিনৰ পৰা এটা প্ৰশ্ন পাই আহিছিলো যে শনিদেৱৰ ওপৰত। মই সেইকাৰণে আজি বিষয়টো মূলতঃ মই শনিদেৱক ফ'কাছ কৰি বনাইছো। কাৰণ চাওক, মেক্সিমাম মানুহৰে শনি বেয়া। আপুনি কি কৰিলে, কেনেকুৱা ধৰণৰ মানুহ হলে, আৰু যে আপোনাক এনেকুৱা কেইটামান কথা জনাম ন, যিটো হয়তো আপুনি কোনো মানুহৰ মুখত নুশুনিব বা নাপাব, খুব কম পাব। খুব দুষ্প্ৰাপ্য কথা, মই ভাবো আটাইতকৈ ইম্পৰ্টেণ্ট কথা এইকেইটা। চাওক, আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে সকলোকে জনাইলো কিতাপৰ কথা। সকলোৱে গমেই পাইছে, আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত 2খন গ্ৰন্থ। বাস্তুশাস্ত্ৰৰ পৰিৱেশ সলনি কৰক আপোনাৰ ঘৰখন, আৰু বাস্তুশাস্ত্ৰৰ পৰিৱেশ সৌভাগ্যশালী কৰক আপোনাৰ ঘৰখন। হয়, এই 2খন গ্ৰন্থ বৰ্তমান অনলাইন যোগে এভেইলেবল আছে। অফলাইন যোগে বা কোনো কিতাপৰ বিপণীত আপোনালোকে এই গ্ৰন্থ ক্ৰয় কৰিব নোৱাৰিব। আমাৰ স্ক্ৰীনত যি নম্বৰ দিয়া আছে, ফোন কৰিব নালাগে, হোৱাটছআপ যোগে আমাৰ সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি যোন য'তে আছে নিজ নিজ ঘৰত থাকিয়ে আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব। ইতিমধ্যে অসমৰ সহস্ৰজনে এই কিতাপ ক্ৰয় কৰি নিজৰ ঘৰখন বাস্তু উন্নত কৰিছে, শাস্ত্ৰ উন্নত কৰিছে। এতিয়া হওক মূল বিষয়বস্তু। আজিৰ বিষয়বস্তু কি? কেনেকুৱা ধৰণৰ মানুহ, আপুনি কেনেকুৱা ধৰণৰ মানুহ হলে শনিৰ পৰা মেক্সিমাম বেনিফিট পাব পাৰে, শনিদেৱে আপোনাক সৰ্বোচ্চ উজাৰি দিব পাৰে। চাওক, আজি এনেকুৱা এটা বিষয় আপোনালোকৰ সন্মুখত লৈ আহিছো, যিটো বিষয়ত মেক্সিমাম মানুহ ভুগি আছে। যি গ্ৰহৰ বেয়া প্ৰভাৱে আমাৰ জীৱনত, চাওক গ্ৰহটো 9টা আছে আমাৰ ভাৰতীয় জ্যোতিষ শাস্ত্ৰৰ মতে। যিটো গ্ৰহৰ বেয়া প্ৰভাৱে আপোনাক আটাইতকৈ বেছি জীৱনত দুখ, কষ্ট, দুৰ্দশা দিব পাৰে, সেয়াই হৈছে শনি। আৰু আজিকালি আপোনাৰ কলি যুগত মেক্সিমাম মানুহৰ, হয় 80 to 90% মানুহৰে শনি বেয়া। কিন্তু কথাটো কি, শনি মানে যে বেয়া, মই সেইটো কেতিয়াও নহয়, আপোনালোকে নাভাবিব। আজি সেই বিষয়ে আপোনালোকক জনাম। প্ৰকৃততে আপোনালোকে জানক, শনিদেৱ কি হয়? এজন দেৱতা আমাৰ ভাৰতীয় শাস্ত্ৰৰ মতে। কিহৰ দেৱতা? ন্যায়ৰ দেৱতা। তেওঁ হৈছে বিশ্ব ব্ৰহ্মাণ্ডৰ পচন্দন ন্যায়াধীশ। ন্যায়াধীশ মানে জাষ্টিচ, কোৰ্টৰ জাজ। ভাল কাম কৰক, পুৰস্কৃত কৰিব, বেয়া কাম কৰক, পানিচমেণ্ট দিব, শাস্তি দিব। শনিৰ কামেই হৈছে শাস্তি দিয়া। আমাৰ যাৰ শনি বেয়া হয় ন, আমি জীৱনত দুখ দুৰ্দশা পাওঁ। তাৰমানে কি, শনিদেৱে আমাক কষ্ট দিব, শাস্তি দিব। সেই শাস্তিতে আমি কষ্ট পাওঁ বিভিন্ন প্ৰকাৰে। ফিজিকেল হ'ব পাৰে, মেণ্টেল হ'ব পাৰে, ফিনান্সিয়েল হ'ব পাৰে, ছচিয়েল হ'ব পাৰে। এতিয়া চাওক, আজি আপোনালোকক মই এই শনিৰ মেক্সিমাম বেনিফিট পাবৰ কাৰণে কোনো নীতি নিয়মৰ কথা নকওঁ। এই গোটেই বস্তুটো আপোনাৰ জীৱনৰ লগত জড়িত। এইকেইটা কথাই ন আপোনাক গোটেই চকু খুলি দিব। ভালকৈ শুনক প্ৰতিটো শব্দ। কাৰণ চাওক, এইকেইটা কথাই বহুত মানুহক উপকৃত কৰিব পাৰে। প্ৰথমে আপোনালোকে জানক যে শনি সদায় ন্যায়ৰ দেৱতা। আপুনি যেতিয়া ন্যায়ৰ পথত থাকে ন, শনিয়ে আপোনাক কেতিয়াও ক্ষতি কৰিব নোৱাৰে। প্ৰতিজন মানুহে প্ৰথমে জানি লওক এইটো কথা। আপুনি ন্যায়ৰ পথৰ পৰা যেতিয়া বিচলিত হ'ব না, তেতিয়াহে শনিয়ে দুখ কষ্ট দিব। আপুনি যদি পৰিশ্ৰমী হয়, আপুনি যদি সৎ হয়, শনিয়ে আপোনাক বিচাৰিলেও একো কৰিব নোৱাৰে। আপুনি ক্ৰাইম কৰিলেহে আপোনাক পুলিচে ধৰিব, কেছটো কোৰ্টলৈ যাব, জাজে আপোনাক পানিচমেণ্ট দিব। আপুনি সৎ পথত থকা মানুহ, আপোনাক জাজে বিচাৰিলেও আপোনাক কেনেকৈ ন্যায়ক তালৈ আপোনাক টানি নিব পাৰে? কেতিয়াও নোৱাৰে। মই স্পেচিফিকেলি 5টা কথা জনাম, প্ৰতিজন মানুহে এইকেইটা কথা জানিব লগা। প্ৰথম কথা, যি মানুহ সৎ পথত থাকে, যি মানুহ মিছা কথা নকৰে, যি মানুহ ঠগ প্ৰবঞ্চনা নকৰে, তেনে মানুহ হৈছে শনিদেৱৰ সকলোতকৈ প্ৰিয়। প্ৰতিজন কথাই জানক। অৰ্থাৎ যদি আপোনাৰ শনি বেয়া হয় ন, সি ঠগ প্ৰবঞ্চনা কৰা মানুহেই হ'ব, কথাই কথাই মিছা কথা কোৱা মানুহেই হ'ব। সৎ পথত থকাটো জীৱনৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। সৎ পথত থকাটো শুনিবলৈ যিমান সহজ, লং টাইমৰ কাৰণে জীৱনভৰ সৎ পথত থকাটো সহজ নহয়। আৰু এটা কথা আপুনি মন কৰিব, যি মানুহে অসৎ উপায়েৰে ধন উপাৰ্জন কৰে, সেই মানুহৰ সন্তানৰ শনি, সেই মানুহৰ ল'ৰা ছোৱালী সন্তানৰ জীৱনত শনি বেয়া হ'বই হ'ব। ইয়েছ, প্ৰত্যেকেই জানো। কাৰণ শনি হৈছে ন্যায়ৰ দেৱতা। আপুনি যিমান টকাই নঘটক কিয়, আপুনি অজস্ৰ টকা ঘটিছে, কিন্তু সেয়া সৎ পথেৰে যদি ঘটে, আপুনি শনি কৃপা আপোনাৰ ওপৰত সদায় থাকিব। এতিয়া আপোনালোকে সেইটো নাচাব যে আপোনাৰ ঘৰৰ ওচৰত কোনোবা এজন মানুহৰ 2 নম্বৰী কৰি 2 মহিলা ঘৰ হ'ল, 2খন গাড়ী হ'ল, কাৰণ এইবিলাক ইউজলেছ কথা। যদি 2 নম্বৰী কৰি এইখিনি হৈছে, তাৰতো আপুনি ফলটো দিবই লাগিব না, কৰ্মফল। শনিৰ গোটেই বস্তুতে হৈছে কৰ্মফল। কৰ্ম যেনেকুৱা হ'ব, ফল তেনেকুৱা হ'ব। ভাল কৰ্ম কৰিলে সুফল দিব, পুৰস্কৃত কৰিব শনিয়ে। বেয়া কাম কৰিলে তাক শাস্তি দিবই দিব, তাৰ পৰা কোনো বাচি যাব নোৱাৰে। ইয়েছ, প্ৰত্যেকেই জানো।
সো প্ৰথম কথা মই কি ক'লো, আপোনালোক সৎ পথত যদি আপোনাৰ শনি বেয়া হয়, সদায় সৎ পথত থাকক, আপোনাৰ শনি লাহে লাহে ভাললৈ আহিব। দ্বিতীয়, শনিয়ে কাক ভাল পায়? শনিয়ে সদায় পৰিশ্ৰমী মানুহ ভাল পায়। যি মানুহৰ শনি ভাল, খুব পৰিশ্ৰমী মানুহ আপুনি দেখা পাব। শনিয়ে এলেহুৱা মানুহ বেয়া পায়। অৰ্থাৎ যিবিলাক এলেহুৱা মানুহ, কৰ্মবিমুখ মানুহ, নিজে নিজে গম পাব তাৰ শনি বেয়া, সেইকাৰণে সি কৰ্মবিমুখ। শনিয়ে পৰিশ্ৰমী মানুহ ভাল পায়, সেই বুলি শনি আকৌ পথৰ ভিক্ষাৰী নহয়। ভিক্ষা কৰি খোৱাটো শনিৰ ভিতৰত, শনিৰ মানে ৰুলছৰ ভিতৰত কেতিয়াও নপৰে। যি পৰিশ্ৰম কৰি খাব না, তাক সদায় শনিয়ে সুফল দিব। য়েছ, প্ৰত্যেকেই জানক এইটো কথা। ৩ নম্বৰ, যি মানুহে প্ৰাপ্যতকৈ বেছি নলয়, য়েছ, নিজৰ প্ৰাপ্যখিনিতে সন্তুষ্টি থাকে, তেনেহলে গম পাব নিজৰ প্ৰাপ্য ধন সম্পত্তি হওক, অধিকাৰ হওক, টকা পইচা হওক, মান সন্মান হওক, প্ৰাপ্যখিনি বিচাৰে, প্ৰাপ্যখিনিতে সন্তুষ্ট। কিছুমানে প্ৰাপ্যতকৈ বেছি বিচাৰে, গম পাব শনি বেয়া। আনে কৰা কামৰ ক্ৰেডিট নিবিচাৰে। যদি আপুনি আনে কৰা কামৰ অন্য কষ্ট উপাৰ্জিত ফল, ধন যদি আপুনি খোৱাৰ লালসা মনত পুহি ৰাখে বা আপুনি কৰে, খায়, এনেকুৱা পাব শনি সাংঘাতিক বেয়া। সৎ পথত আপুনি থাকিবই লাগিব। নকৰা, চাওক আমাৰ মেক্সিমাম মানুহৰ একচুৱেলি মেণ্টেলিটিটো কি, আমাৰ নকৰা কামৰ ফল বিচাৰে। মান সন্মান পাবলগীয়া তেনেকুৱা বিশেষ কামেই কৰা নাই, কিন্তু ইগোটো এনেকুৱা থাকে যেন চবেই তেওঁক সন্মান কৰক। কষ্ট কৰা নাই, অথচ ভালটো বিচাৰে। আপুনিতো ভালটো পাবলৈ হলে কষ্টটো কৰিব লাগিব। কষ্টৰ বিনিময়ত অহা ফলতে সুখ থাকে, নহলেতো আপুনি অন্য কষ্ট উপাৰ্জিত ফল যদি আপুনি খায়, তাৰতো আপুনিতো ঋণটো পৰিশোধ কৰিব লাগিব। য়েছ, সেই ঋণ শাস্তি হিচাপে শনিয়ে আপোনাৰ পৰা পৰিশোধ কৰে। 4 নম্বৰ, চবচে ইম্পৰ্টেণ্ট কথা, যি লোক মৃদুভাষী হয় ন, গম পাব তাৰ শনি ভাল। য়েছ, চাওক মই আজি এইকেইটা কথা কোৱাৰ কাৰণ মূল বিষয়টো হৈছে কি, শনিয়ে ন, আপুনি শনিৰ ভাল ফল পাবলৈ হলে শনিয়ে সেই মানুহকে সৰ্বোচ্চ উজাৰি দিব যি মানুহে নিজক সলনি কৰিব পাৰিব। আপুনি নিজক একো সলনি কৰিব বিচৰা নাই, যেনেকে আছে তেনেকে, অথচ আপুনি ডেইলি আপুনি শনি মন্দিৰ গৈছে, শনিবাৰে শনি পূজা কৰিছে, সেইবোৰতো পাছত আহে। আপুনি নিজক যদি আজি মই কোৱা ধৰণে এইকেইটা যিকেইটা আমি কথা কৈছো, মই আজি গোটেই বস্তুটো আপোনাৰ নেচাৰ, আপোনাৰ চৰিত্ৰৰ লগত, স্বভাৱৰ লগত জড়িত। আপুনি যদি নিজৰ স্বভাৱ সলনি কৰিব পাৰে ন, শনি বেয়া প্ৰভাৱো নাইকিয়া হৈ সুপ্ৰভাৱ দিবলৈ আৰম্ভ কৰিব। চাওক, যি লোক মৃদুভাষী হয় শনি ভাল। যি বেয়া কথা কয়, বেয়া শব্দ উচ্চাৰণ কৰে, কটু বাক্য ব্যক্ত কৰে, গম পাব শনি বেয়া। কাৰণ শনি বেয়া মানুহৰহে মুখত বেয়া শব্দ, বেয়া কথা ওলায়। শনি ভাল মানুহ সদায় মৃদুভাষী হয়, সদায় ভাল বাক্য ওলায়। য়েছ, প্ৰত্যেকজনে মনত ৰাখক। গতিকে চাওক, মৃদুভাষী মানুহ ক'বলৈ চেষ্টা কৰাটো ইমান সহজ নহয়, কিন্তু এটা কথা ক'ব পাৰো, চেষ্টা কৰিলে আয়ত্ব কৰিব পৰা যায়। পৃথিৱীত চেষ্টা কৰিলে চব আয়ত্ব কৰিব পৰা যায়, সময় লাগিব পাৰে, একো নাই, সময় লাগক। 5 নম্বৰ আৰু অন্তিম, যি মানুহে আপোনাতকৈ তল খাপৰ মানুহক ভাল ব্যৱহাৰ কৰে, চবচে ইম্পৰ্টেণ্ট কিন্তু, কাৰণ শনি মানে লিবাৰক ভাল ব্যৱহাৰ কৰিব লাগিব। আপোনাতকৈ একচুৱেলি কি হয়, এটা ইংৰাজীত এটা কথাই আছে, মানুহৰ প্ৰকৃত ব্যৱহাৰ তেতিয়া ফুটি উঠে যেতিয়া আপোনাতকৈ তল খাপৰ মানুহক আপুনি কি ব্যৱহাৰ কৰে। আপোনাতকৈ উপখাপৰ মানুহকতো আপুনি ছাৰ বাইদেউ বুলিতো মাতিব। যিখিনি মানুহ আপোনাতকৈ লেভেলটো কম, যিখিনি মানুহে আপোনাক একো ধৰণৰ সহায় কৰিব নোৱাৰে, সেইখিনি মানুহক তল ক্লাছ বুলি যাক কোৱা হয় তথাকথিত, সেইখিনি মানুহক আপুনি কেনেকৈ ব্যৱহাৰ কৰিছে, সেইটোৰ ওপৰত গোটেইখিনি নিৰ্ভৰ কৰে। সেইখিনিৰ ওপৰতে আপোনাৰ গোটেই ব্যৱহাৰটো ওলায়। ইয়াত কথাটো হৈছে কি, তল খাপৰ মানুহক, শ্ৰমজীৱী মানুহক, কাম কৰা মানুহক, লেবাৰ ক্লাছ মানুহক কেতিয়াও বেয়া ব্যৱহাৰ নকৰিব। যিমান বেয়া ব্যৱহাৰ কৰিব, শনি সিমান বেয়া হ'ব। শনি যিমান বেয়া হ'ব, সিমানেই আপোনাৰ লোকচান হ'ব। য়েছ, এইটো কথা প্ৰতিজন মানুহে জানো। এতিয়া কথাটো হ'ল যে শনি ভালে থাকিলে আপোনাৰ কি লাভ? কি লাভ? এটা কথা জানো, 9টা গ্ৰহ, কোনো এটা গ্ৰহে আপোনাক লাভ দিব নোৱাৰে শনিৰ বাহিৰে। য়েছ, না বৃহস্পতি, না শুক্ৰ। লাভ বোলা বস্তুটো চাওক, চবৰে ডিপাৰ্টমেণ্ট বেলেগ বেলেগ। আমি এইটো বাৰু মই ইমান দীঘলীয়াকে নকৰো, পৰৱৰ্তী এটা ভিডিঅ'ত মই সবিশেষ জনাম কোনটো গ্ৰহে আমাক জীৱনত কি দিয়ে। ধৰি লওক মংগল গ্ৰহে আমাক পৰিশ্ৰম কৰাৰ সঞ্জীৱনী শক্তিটো দিয়ে, সূৰ্য গ্ৰহে আমাক মান প্ৰতিষ্ঠা, চৰকাৰী চাকৰি, এইকেইটা বস্তু দিয়ে। শনিৰ কামটো হৈছে লাভ দিয়ে। শনি যাৰ ভালে থাকে ন, সি সদায় লাভত থাকিব, চব ফালৰ পৰা, ফিনান্সিয়েলি, ছচিয়েলি, ফিজিকেলি, মেণ্টেলি। পইচা পাতিৰ ক্ষেত্ৰতো আপোনাৰ এটা কথা গম পাব,
পইচা পাতিৰ ক্ষেত্ৰত অকল লাভ মানে কি আয় কৰিলে আয়ৰ পৰা ব্যয় হ'ল যিটো ৰাহি থাকিলে সেইটোৱে লাভ মানে ইনকাম নহয় ইনকামৰ পৰাটো এক্সপেন্সেছটো মাইনাছ হোৱাৰ পিছত যিটো বাকী থাকে সেইটোকেতো আমি লাভ বুলি কওঁ আপোনাক লাভ অকল দিব পাৰে এটা গ্ৰহে সেইটো হৈছে শনি আৰু যিটো গ্ৰহে আপোনাক সবচে বেছি কষ্ট দিব পাৰে সেইটোৱে হৈছে শনি ভাবি চাইছেনে কাহিনী বা এইকেইটা কথা সো আজি মই আপোনাক পাঁচটা কথা ক'লো ইটস অল এবাউট আমাৰ হেবিটছ আমি যদি নিজক সলাব পাৰো প্ৰথমে মই ক'লো সৎ পথত থকা যদি সৎ পথত নাই সৎ পথত থাকিবলৈ চেষ্টা কৰিব লাগিব সেকেন্ড যদি আমি এলেহুৱা হওঁ আপোনাৰ ল'ৰা ছোৱালী আছে ল'ৰা ছোৱালী যদি আপুনি এলেহুৱা হয় সৰুৰ পৰাই পৰিশ্ৰমী হ'বলৈ শিকাও মোবাইল টিপি ৰুমত শুই আছে বহি আছে এইটো বস্তু নহয় তাৰ শনি বেয়া হ'বই হ'ব প্ৰাপ্যতকৈ বেছি যি নিবিচাৰে খুব এম্বিচিয়াছ বা খুব বেছি এক্সপেক্টেশ্যন কৰাব নিজৰ ল'ৰা ছোৱালী শনি তাৰ বেয়া হ'বই হ'ব খুব চিঞৰ-বাখৰ কৰি কথা কয় বেয়া শব্দ বেয়া বাক্য কয় তাক সদায় কোৱাৰ লগে লগে মনত ভয় সোমাই দিব যে এইটো কৰিলে খুবেই বেয়া ভাল কথা শিকাব ভাল চিন্তা কৰিব ভাল কথা ক'বলৈ ক'ব লাষ্ট যি মানুহক সৰু মানুহক লেবাৰ ক্লাছ মানুহক ভাল ব্যৱহাৰ কৰে আপোনাৰ ল'ৰা ছোৱালী হওক আপোনাৰ নিজৰ মাজতে হওক আত্মীয় স্বজনৰ ক্ষেত্ৰতে হওক দেখিব যাৰ বেয়া আছে ন এইখিনি চেঞ্জেছ আপোনাৰ নেচাৰত আপোনাৰ হেবিটছত যদি আপুনি এইখিনি চেঞ্জেছ আনিব পাৰে চক প্ৰথমে আনিবলৈতো কঠিন হ'ব কাৰণ আমি জীৱনত যিটো কাম কৰিবলৈ সবচে বেছি ভয় কৰোঁ সেইটোৱে হৈছে নিজক সলনি কৰা সেইটো এটা মানুহৰ সহজাত প্ৰবৃত্তি গোটেই দুনিয়াখনক আমি সলনি কৰিবলৈ চেষ্টা কৰোঁ একমাত্ৰ চেষ্টা নকৰোঁ নিজক কিন্তু আজি আমাৰ গোটেই বিষয়টোৱে হৈছে অন্তৰ্মুখী শনিয়ে আপোনাক সৰ্বোচ্চ উজাৰি দিব যদি আপোনাৰ নিজৰ মাজত আপুনি মই যদি এইখিনি পৰিৱৰ্তন আনিব পাৰোঁ তেনেহ'লে শনিয়ে আপোনাক সৰ্বোচ্চতম উজাৰি দিব গতিকে মই এইটো কথা ক'লো যি মানুহৰ শনি বেয়া মই কোৱা এই পাঁচটাৰ ভিতৰত এটা নহয় এটা নেচাৰটো আপুনি পাবই পাব এটাতকৈ বেছিয়ে পাব যে কথাটো হ'ল আজি আপুনি জানক চেষ্টা কৰক দুখ কষ্ট কিয় পাই থাকিব লাগে আমি যদি অকমান নিজক সলনি কৰিলেই এটা সুখী জীৱন যাপন পাব পাৰো কিন্তু সেই সলনি কৰিবলৈ নিজে সদা সৰ্বদা প্ৰস্তুত হৈ থাকিব লাগিব আমি ভালৰ কাৰণে ভাল পোৱাটো ত্যাগ কৰিব পাৰিব লাগিব আপুনি মই আমি সকলোৱে কাৰণ আমাৰ সকলোৰে উদ্দেশ্য কি আমাৰ সকলোৰে উদ্দেশ্য হৈছে সুখী হোৱা মই কোনো দ্বিতীয় নিয়মৰ কথা নকওঁ বা দ্বিতীয় নিয়মৰ কথা আজি কোৱা নাই এইকেইটা কৰক প্ৰত্যেকেই আপোনালোকে 3 মাহ 6 মাহ কৰক তাৰপিছত এইটো ভিডিঅ'ত কমেণ্টত আপোনালোকে আগবঢ়াব এইখিনি কৰি আপোনাৰ জীৱনত কিমানখিনি চেঞ্জেছ আপুনি পাইছে আশা কৰোঁ আজি ভিডিঅ'টোৰ মাধ্যমত এটা ভাবিব নোৱাৰা বিষয় আপোনালোক জনাব পাৰিলোঁ যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক যিমান পাৰে শ্বেয়াৰ কৰক কাৰণ কেলে মেক্সিমাম মানুহ আমাৰ সমাজত ভুগি আছে শনিদেৱৰ বেয়া শনিদেৱৰ প্ৰভাৱ যিমানে শ্বেয়াৰ কৰিব সিমানে মানুহ উপকৃত হ'ব আৰু আপুনি শ্বেয়াৰ কৰা এটা ভিডিঅ'ৰ পৰা যদি এজন মানুহ বা এটা পৰিয়াল উপকৃত হয় তেন্তে সিয়াটো এক ডাঙৰ পুণ্য যি আপোনাৰ জীৱনত সংযোজন হ'ব আপুনি মই আমি সকলো জীয়াই আছো কিয় পুণ্য অৰ্জন কৰিবলৈ পুণ্য সঞ্চয় কৰিবলৈ আৰু আমাৰ জীৱনত এটা পুণ্য সংযোজন কৰিবলৈ ধন্যবাদ